জাতীয় বীৰ লাচিত বৰফুকনৰ 402তম জন্ম জয়ন্তী আৰু সেই উপলক্ষে সমগ্ৰ ৰাজ্য ইতিমধ্যে এই বীৰজনাক আছে স্মৰণ কৰিছে আৰু প্ৰতিজন স্বাভিমানী অসমীয়াৰ কাৰণে আজিৰ দিনটো অতি গৌৰৱৰ দিন। যিহেতু বীৰজনা জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্যৰ যি প্ৰতীক এই প্ৰতীক আচলতে শৌৰ্য বীৰ্য আজি তাৰিখত স্মৰণ কৰা হৈছে আৰু বিভিন্ন ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যক্ৰমে আজি তাৰিখত ৰাখিছে বীৰজনাক স্মৰণৰ উপলক্ষে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ অন্যতম এক ঐতিহাসিক স্থান, যিটো স্থানত আচলতে বীৰজনাক আচলতে সমাধিস্থ কৰা হৈছিল। লাচিত বৰফুকনৰ যে ঐতিহাসিক যি মৈদামস্থলীত এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াতো বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আজিৰ দিনটোত ৰাখিছে আৰু মূলতঃ যে মৈদাম সংৰক্ষণ সমিতিৰ বিভিন্ন বিষয়বোৰ ইয়াত আছে। ইতিমধ্যে তৰ্পণ কাৰ্যসূচী সমাপন হৈছে, মল্যাৰ্পণ ইতিমধ্যে যে যি প্ৰতিমূৰ্তি মল্যাৰ্পণ অৰ্পণ কৰিছে। মই আপোনালোকৰ পৰা কিছু কথা জানিব বিচাৰিম, কেনেকুৱা ধৰণৰ কাৰ্যক্ৰম আজি তাৰিখত আপোনালোকে? আজি 24 নৱেম্বৰ আজি লাচিত দিৱসৰ কাৰ্যসূচী। আজি ঐতিহাসিক হোলোঙাপাৰ লাচিত মৈদাম প্ৰাংগণত আমাৰ পূৰ্বৰ দৰেই আজি আমাৰ কাৰ্যসূচী ৰাখিছোঁ। মৈদাম সংৰক্ষণ সমিতিৰ তৰফৰ পৰা পুৱা পতাকা উত্তোলন, তাৰ পূৰ্বে পৰিৱেশ নিকাকৰণ আছিল আৰু ইয়াৰ পিছতে আমি মৈদামৰ সন্মুখত থকা যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলোঁ আৰু তাৰ পিছতে আমাৰ যিটো ৰীতিমতে আমাৰ যি মৈদামত শ্ৰদ্ধা নিবেদন কৰা হয়, সেই শ্ৰদ্ধা নিবেদন কৰা হ'ল আৰু তাত পুষ্পাঞ্জলি নিবেদন কৰা হ'ল। আৰু পৰৱৰ্তী সময়ত আমাৰ যিটো যোৱা মাৰ্চ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিমূৰ্তি উন্মোচন কৰিছিল, সেই প্ৰতিমূৰ্তিৰ ভাগত আমি পুষ্পাঞ্জলি নিবেদন কৰিম আৰু তাৰপিছতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য ইয়াত পৰিৱেশন হ'ব আৰু দিনটোৱে আমাৰ বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আহি মৈদামথলীত সামূহিকভাৱে তেখেতসকলে শ্ৰদ্ধা নিবেদন কৰিব, পুষ্পাঞ্জলি নিবেদন কৰিব। এইদৰে আমাৰ আজি দিনটোৰ কাৰ্যসূচী চলিব। নিশ্চিতভাৱে অতি গৌৰৱৰ দিন আৰু আমি যদি কেমেৰা ফ্ৰেমত সমগ্ৰ দৃশ্য দেখুৱাইছোঁ যে এয়াই হৈছে ঐতিহাসিক যি স্থানত আচলতে বীৰজনাক সমাধিস্থ কৰা হৈছিল বা মৈদাম দিয়া হৈছিল আৰু এই স্থান, এই পবিত্ৰ স্থানত আজি দিনটো আৰু বিভিন্ন ধৰণৰ কাৰ্যক্ৰম ৰখা হৈছে। আৰু আমি সিফালে যদি কেমেৰা ঘূৰাব পাৰোঁ যে বীৰজনাৰ যি 125 ফুট উচ্চতাৰ যি সুউচ্চ আচলতে প্ৰতিমূৰ্তিত ইয়াত আচলতে প্ৰতিষ্ঠা কৰা হৈছিল। অসম চৰকাৰ, ভাৰত চৰকাৰৰ দ্বাৰা যে প্ৰতিষ্ঠা কৰা হৈছিল বীৰজনাৰ আচলতে যি সুবিশাল প্ৰতিমূৰ্তি ভাৰতৰ প্ৰধানমন্ত্ৰীজনে আচলতে ইয়াত উন্মোচিত কৰিছিল। যি সাংস্কৃতিক প্ৰকল্প ইয়াত নিৰ্মাণ হৈ আছে, যে এই বীৰজনাৰ আচলতে যি জীৱন গাথা, বীৰজনাৰ যি বীৰত্ব, এই বীৰত্ব আচলতে চৰকাৰখনে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ আচলতে যি প্ৰয়াস নিশ্চিতভাৱে শলাগিবলগীয়া। তাৰ সমান্তৰালভাৱে আজি যিহেতু বিশেষ দিন, এই বিশেষ দিনটো আচলতে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আছে আৰু যি মৈদাম সংৰক্ষণ সমিতিৰ যিমানে সম্পাদক আমাৰ মাজত আছে, তেখেতৰ পৰা কিছু বক্তব্য আচলতে ল'ব বিচাৰিম। আজিৰ দিনটো কেনেকুৱা ধৰণৰ তেখেতসকলৰ পৰা বিশেষ সহযোগিতা হ'ল আমি জনাইছিলোঁ তেখেতক, আমাৰ বৰ্তমানৰ যিজন আয়ুক্ত তেখেতক জনাইছিলোঁ যে এইটো কাৰ্যসূচীটো আমি কৰিবলৈ লৈছোঁ। তেখেতে গুৱাহাটীলৈ যোৱাৰ কথা এটা ক'লে আৰু তেখেতসকলৰ অন্য কৰ্মচাৰীও ইতিমধ্যে এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ হোৱা নাই। আমি এই বীৰজনাৰ এই নিৰ্দিষ্ট দিনটোত আমি ভাবিছোঁ যে সেই পুণ্য আত্মাৰ সদ্গতিও কামনা কৰাৰ লগতে সেই আমাৰ অসমখন ৰক্ষা কৰাৰ যিজন ব্যক্তিয়ে আমাক আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাচিত দিৱসৰ আয়োজন কৰা হৈছে। আমি পৰৱৰ্তী সময়তো বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।